গ্ৰীষ্মকাল অহাৰ লগে লগে আপুনিও নিশ্চয় চিন্তিত হৈ পৰে। গ্ৰীষ্মকালত কেনেদৰে যত্ন ল'ব নিজৰ শৰীৰৰ লগতে মুখৰ উজ্জ্বলতা বৃদ্ধি কেনেদৰে কৰিব। আমি সকলোৱে জিলিকি থকা ছালৰ কামনা কৰোঁ, কিন্তু আজিকালি গৰম আৰু আৰ্দ্ৰতাৰ বাবে মুখৰ জিলিকনি হেৰাই যায়। সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ অহাৰ বাবে টেনিঙৰ সমস্যা যথেষ্ট বৃদ্ধি পায়। এনে পৰিস্থিতিত এই সমস্যাবোৰৰ সৈতে মোকাবিলা কৰিবলৈ মানুহে সৌন্দৰ্য সামগ্ৰী ব্যৱহাৰ কৰে, কিন্তু এই কামটো কৰিলে যথেষ্ট নহয়। খাদ্য তালিকাত কিছুমান বস্তু অন্তৰ্ভুক্ত কৰিলে ভাল ফলাফল পাব পাৰি। প্ৰথম কথা, হাইড্ৰেশ্যন গুৰুত্বপূৰ্ণ। লগতে আপুনি কিছুমান বিশেষ পানীয় খাব পাৰে। আজি আমি আপোনালোকক বিশেষজ্ঞসকলে পৰামৰ্শ দিয়া এটা ডিটক্স পানীয়ৰ বিষয়ে তথ্য দিছো, যিয়ে আপোনাৰ মুখখন সুস্থ আৰু ভালদৰে খাদ্য গ্ৰহণ কৰা দেখাব। তৰমুজ, পদিনা আৰু নেমুৰে ছালৰ বাবে ডিটক্স পানী বনাই লওক। পানী 2 লিটাৰ, পদিনা পাত 10ৰ পৰা 12টা ল'ব, তৰমুজ 1 কাপ ল'ব আৰু নেমু 2ৰ পৰা 3 টুকুৰা ল'ব। পদ্ধতি: প্ৰথমে গ্লাছৰ জগ এটাত পানী ভৰাই ৰাখিব। এই পানীত 10ৰ পৰা 12টা পদিনা পাত দিব। এতিয়া তাত তৰমুজৰ টুকুৰা দিব। 2ৰ পৰা 3টা নেমু পাতলকৈ কাটি তাত দিব। কিছু সময় ঢাকি ৰাখিব। জিলিকি থকা ছালৰ সৈতে ডিটক্স পানী সাজু। প্ৰতিদিনে খালী পেটত বা দিনটোৰ যিকোনো সময়ত লাহে লাহে খাব লাগে। মনত ৰাখিব যে এই পানীয়টো গোটেই দিনটো শেষ কৰিব লাগিব। এই ডিটক্স পানীৰ উপকাৰিতা কি জানেনে? এই পানীয় খালে ছালত ত্ৰুটিহীন জিলিকনি পোৱা যায়। আচলতে তৰমুজত 92% পানী থাকে। ই হাইড্ৰেশ্যন বজাই ৰখাত সহায় কৰে। ইয়াৰ উপৰিও ইয়াত লাইকোপিন আৰু এণ্টি অক্সিডেণ্ট থাকে, যিয়ে কলাজেন উৎপাদনত সহায় কৰে। পদিনাৰ কথা ক'বলৈ গ'লে ই সতেজ কৰে আৰু শীতলতা প্ৰদান কৰে। ইয়াৰ এণ্টি বেক্টেৰিয়েল আৰু এণ্টি ফাংগেল গুণ আছে, যিয়ে প্ৰদাহ হ্ৰাস কৰে। নেমুত ভিটামিন চি আৰু ইৰ এক উত্তম উৎস আছে, যিয়ে বিষাক্ত পদাৰ্থ বাহিৰ কৰি পেলোৱাত সহায় কৰে। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।